নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত এই দুই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণনা আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হ'ব, কিন্তু কিছু কাৰণত ঘৰৰ দায়িত্ব আপোনাৰ ওপৰত পৰিব, কিন্তু আপুনি ভালদৰে পালন কৰিব। আপোনাৰ কাম আৰু আচৰণত আপোনাৰ পৰিয়ালৰ সদস্যসকলে সুখী হ'ব আৰু আপোনাৰ বুদ্ধিমত্তাৰো শলাগ লোৱা হ'ব। আপোনাৰ কোনোবা বন্ধুৱে আপোনাৰ পৰা কিবা এটা আশা কৰিব, কিন্তু আপুনি যদি সেইটোত গুৰুত্ব নিদিয়ে তেন্তে সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব। সেয়েহে ইয়াৰ ওপৰত চকু ৰাখক আৰু আপোনাৰ যি ভাষণ বা যি কথা তাক আপুনি মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। চুবুৰীৰ কোনোবা এজনৰ লগত মতবিৰোধ হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহত লাভৰ লগতে লোকচানো হ'ব। আৰম্ভণিতে কিছু নতুন চুক্তি হ'ব আৰু গ্ৰাহকসকলে আপোনাৰ ওপৰত সুখী যেন লাগিব, কিন্তু পিছৰ যি পৰিস্থিতি সেই পৰিস্থিতিত আপোনাৰ ওলোটা হ'ব। এনে পৰিস্থিতিত শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ ভাবিব। সেয়েহে আপুনি সজাগ হৈ থাকিব। আপোনাৰ চাকৰিটোত কাম বেছি হ'ব আৰু প্ৰত্যাহ্বান থাকিব, কিন্তু আপুনি সেইবোৰ ভালদৰে চম্ভালিব। বহুত কাম থাকিলেও আপুনি উপভোগ কৰিব আৰু সময়ৰ আগতেই আপুনি সম্পূৰ্ণ কৰিব। অফিচত আপোনাৰ বিষয়ে ইতিবাচক পৰিৱেশৰ এক সৃষ্টি হ'ব আৰু আপোনাৰ কামত সকলোৱে সুখী যেন লাগিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ কলেজৰ কিছু কামত খৰচ হ'ব। বন্ধু বান্ধৱীৰ পৰাও সমৰ্থন পাব। পঢ়া শুনাত নতুন কিবা এটা অনুভৱ কৰিবলৈ পাব। বেছিভাগ সময় কলেজৰ কোনো এটা অনুষ্ঠানত কটাব। কিছুমান ঘৰুৱা কামৰ বাবে ওলাই যাব লাগিব, যিটো আপোনাৰ কেৰিয়াৰৰ বাবে খুবেই ভাল হ'ব। যদি আপুনি মেনেজমেণ্ট বা বিটেকৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে এই মাহত আপুনি ভাল কিবা এটা দেখিবলৈ পাব। আত্মবিশ্বাস বাঢ়িব, ভৱিষ্যতক লৈ আশাবাদী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই বছৰৰ প্ৰথম মাহটো আপোনাৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। আপোনালোকে দুয়োজনে মিলি আপোনালোকৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব আৰু বৃদ্ধিও হ'ব, আৰু কিছুমান কথাও আলোচনা কৰা হ'ব। সংগীৰ সৈতে নতুন কিবা এটা আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে। যদি আপুনি বিবাহিত তেন্তে আপোনাৰ পত্নী বা স্বামীৰ সৈতে কিছুমান নতুন মুহূৰ্ত অনুভৱ কৰিবলৈ পাব। এই অভিজ্ঞতা আপোনালোক দুয়োৰে জীৱনত এক মধুৰ স্মৃতি হৈ থাকিব। আপোনাৰ সংগীৰ পৰাও কিছু উপহাৰ পাব পাৰে। সম্পৰ্ক বিচৰা ব্যক্তিসকলে আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি হাঁফানিৰ সমস্যাত আছে তেন্তে এই মাহত নিজৰ অতিৰিক্ত যত্ন লওক। সম্ভৱ হ'লে এবাৰ ডাক্তৰক পৰীক্ষা কৰাব লাগিব। ডায়েবেটিছ ৰোগীয়ে মিঠাই খোৱাৰ পৰা বিৰত থাকিব লাগিব, কাৰণ এই মাহত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। মাহৰ তৃতীয় সপ্তাহত কিছু সমস্যাৰ বাবে মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। যদি আপুনি নতুন কিবা এটা কৰাৰ কথা ভাবিছে তেন্তে এই মাহতে এই সকলোবোৰ কাম সম্পন্ন কৰাৰ শক্তি আহিব আৰু ভয় অন্ত পৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। সম্ভৱ হ'লে এই মাহত যিকোনো ধৰণৰ গধুৰ ওজন তুলি লোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপোনাৰ পেশীত অলপ কষ্ট পাব পাৰে। গতিকে
ইয়াৰ যত্ন যিমান পাৰে যত্ন লওক, নহ'লে সমস্যাটো ডাঙৰ হ'ব পাৰে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণি আপোনাৰ পৰিয়ালৰ বাবে খুবেই ভাল হ'ব আৰু সকলোৱে ইজনে সিজনক ভালদৰে বুজি পাব। পৰিয়ালৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰিব। যদি ঘৰত কাৰোবাৰ বিয়া হোৱাৰ কিছুদিন হৈছে, তেন্তে ঘৰত সৰু আলহী এজন আগমনত আপোনালোক সকলোৱে সুখী অনুভৱ কৰিব। ইয়াৰ লগতে কোনো আত্মীয়ই এনেকুৱা এটা চাকৰি পাব পাৰে যিটো সকলোকে সুখী কৰিব। অৱশ্যে কোনো এটা বিষয়ত আপোনাৰ সন্তানৰ লগত কাজিয়া হ'ব পাৰে আৰু তেওঁলোকৰ ওপৰতো খং উঠিব। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰি সকলোবোৰ বুজিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ যথেষ্ট ভাল হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি ব্যৱসায় কৰি আছে, তেন্তে সাৱধান হওক, কাৰণ এই মাহত আপোনাৰ বজাৰত নতুন শত্ৰু আহিব পাৰে। তেওঁলোকেও আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব, যিটো কথা আপুনি পিছত জানিব পাৰিব। অৱশ্যে গ্ৰাহকে আপোনাক বিশ্বাস কৰি থাকিব আৰু আপোনাৰ লগত সুখী যেন দেখিবলৈ পোৱা যাব। যদি আপুনি কাম কৰি আছে, তেন্তে এই মাহত আপুনি হয়তো নতুন সহকৰ্মীৰ প্ৰেমত পৰিব পাৰে। তেওঁৰ প্ৰতি আপুনি আকৰ্ষণ অনুভৱ কৰিব, যদিও আপুনি তেওঁলোকৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰিব, কিন্তু লাহে লাহে এই বিষয়টো আগবাঢ়ি যাব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব আৰু তেওঁলোকক পূৰ্ণ সময় দিয়ক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি পঢ়া শুনাত কোনো কামৰ বাবে চিন্তিত আছিল বা কিছুদিন সম্পন্ন কৰিব পৰা নাছিল, তেন্তে এই মাহত আপুনি বন্ধুৰ পৰা সহায় লাভ কৰিব। যদি প্ৰজেক্টৰ কাম কৰে, তেন্তে সেইটো সম্পূৰ্ণ হ'ব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলেও ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হ'ব আৰু ইয়াত নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ কথা চিন্তা কৰিব। যদি আপুনি ইতিমধ্যে যিকোনো খেলত পাকৈত হৈছে, তেন্তে এই মাহত আপুনি সফলতা লাভ কৰিব আৰু আপুনি আপোনাৰ দেউতাকৰ পৰাও উৎসাহ পাব। সংগীতৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ চিন্তা কৰা ব্যক্তিসকলৰ বাবে এই মাহটো শুভ। এনে পৰিস্থিতিত কোনো সুযোগ আপুনি আপোনাৰ হাতৰ পৰা সৰকি যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি কিছুদিন আপোনাৰ বিয়া হৈ গৈছে, তেন্তে পত্নীৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। এই মাহত চন্দ্ৰ আপোনাৰ ৰাশিৰ ফলত সঠিক স্থানত নথকাৰ বাবে পত্নী বা স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। লগতে আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত খং কৰি থাকিব, গতিকে তেওঁলোকৰ লগত খোজ মিলাব আৰু তেওঁলোকৰ বেয়া লগা কোনো কাম নকৰিব। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত আপোনাৰ মাতৃৰ ফালৰ পৰা এটা ভাল পৰামৰ্শ লাভ কৰিব। যদিও আপোনাৰ মায়ে আপোনাক ভাল নাপাব পাৰে, তথাপিও খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ হাতৰ বিষ হ'ব পাৰে আৰু মাহৰ মাজভাগত ঠাণ্ডাৰ সমস্যা হ'ব পাৰে। প্ৰাৰম্ভিক সময়ছোৱাত এলাহ হ'ব যদিও লাহে লাহে সকলো ঠিক হৈ যাব। মাহৰ তৃতীয় সপ্তাহত আপুনি কিবা এটা বিষয়ত উত্তেজিত অনুভৱ কৰিব আৰু তাৰ বাবেই আপুনি মানসিক শান্তিও লাভ কৰিব। যদি আপুনি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে এই মাহত এবাৰ চিকিৎসকৰ ওচৰত নিজকে পৰীক্ষা কৰাওক, নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'ব লাগিব। পেটৰ লগত জড়িত সৰু সৰু সমস্যাৰ বাবেও আপুনি কিছু সমস্যাত থাকিব পাৰে, তথাপি আপুনি অতি সোনকালে ইয়াৰ পৰা আপুনি আৰোগ্য লাভ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব। মীন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, গাড়ী চলোৱাৰ সময়ত কোনো অচিনাকি মানুহৰ লগত অপ্ৰয়োজনীয় কাজিয়া নকৰিব, কাৰণ আপোনাৰ এই ক্ষেত্ৰত কিছু কাজিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এই বিতৰ্কই ডাঙৰ ৰূপ ল'ব পাৰে আৰু বিষয়টোৱে আনকি ডাঙৰ কাজিয়াও হ'ব পাৰে।
এনে পৰিস্থিতিত আগতীয়াকৈ সজাগ হওক আৰু অপ্ৰয়োজনীয় কাজিয়া বৃদ্ধি নকৰিব।